আপোনালোকে মোৰ ল'ৰাটোক নেদেখিলেহেঁতেন। মই আহি পালোহি বুলিহে। কি ক'ম আৰু, কালি জান বিয়া পতাৰ কাৰণে তাৰ মাথাটো কাম নকৰা হৈ গৈছে। মাকজনী আছোঁ বুলিহে, নহ'লে কোনে তাক চাই থাকিলেহেঁতেন। কি ক'ম আপোনালোকৰ আগত, মোৰ বৰ দুখ লাগিছে। মই ক'বলৈকে বেয়া লাগিছে, তথাপিতো কৈ দিছোঁ আৰু জানক চবেই, হয় নহয় বাৰু? মনতে মই থ'লে নহ'ব নহয়। যিটো কাণ্ড কৰিছিলে, মই আহি পালোহি বুলিয়ে, নহ'লে কি হ'লহেঁতেন ঠিক নহ'লহেঁতেন। জানক নেপায়, জানৰ দুখতে আজি যিটো কাণ্ড কৰিছিলে, মাকজনী আছিলোঁ বুলিয়ে। আৰুতো মানুহ নাই ঘৰখনত, বাপেকেতো খেতিতে থাকে, মই আছিলোঁ বুলিয়ে তাক মই হাকা পেলা কৰিলোঁ, নহ'লে কোনেও দেখি নেপালেহেঁতেন। যিটো কাণ্ড কৰিলে, কিমান আশা কৰি আছিলে, হ'লেও তেনেকুৱা কৰিব নালাগিছিলে। সেয়াই মনটো দুখ লাগি আছে মোৰ ভাগৰ। এতিয়া ভাত পানী কালিৰ পৰা খোৱা নাই, এনেকৈ নেখালে মানুহ হৈ নাথাকিব নহয়। মই আকৌ লৰালৰিকৈ ভাত পানী বনাইছোঁ। যিটো কাণ্ড কৰিছিলে, আপোনালোকে দেখি নেপালেহেঁতেন। ল'ৰাটো এতিয়া কেনেকৈ বহি আছে আপোনালোকে দেখিছে নহয়, ইয়াত দেখুৱাই দিছোঁ মই এতিয়া। তথাপিতো তই ইমান মন চন মাৰি নাথাকিবি অ' বোপাই, তোৰ কি হৈ যাব ঠিক নাই, বেমাৰ আজাৰ দেই। সেইকাৰণে তেনেকুৱা নকৰিবি অ' বোপাই। মইনো তই নহ'লে মোক কাৰ মুখখন চাই থাকিম? তই এটাহে ল'ৰা মা, তই যদি কিবা হৈ যায় ন, এয়াই আকৌ তেনেকুৱা নকৰিবি, নকৰিবি বোপাই, তেনেকুৱা কাম নকৰিবি তই। আকৌ তই যদি কিবা হৈ গ'লে আৰু তই যদি কিবা হৈ যাওঁ, তেতিয়া মই থাকিম কৰ লগত? মই এটাহে ল'ৰা, মোৰ চবেই জানে। তই যদি কিবা হৈ যাওঁ, মই যাই থাকিব নোৱাৰিম নহয়। মোৰ মৰি যোৱা ভাল হ'ব। বোপায়েতো য'ত থাকে, তোক মইহে মন কৰি থাকোঁ দেই। জানো এইটো কাৰণে মোৰ মনটোতে দুখ লাগে। তই কান্দি নাথাকিব বোপাই, কান্দি নাথাকিবি তই কান্দি নাথাকিবি, তই কান্দি থাকিবি দে। মোৰ একো কাণ নুঠিব আকৌ দেই, মোৰ মাথাটো সেয়াহে। কিমান আশা কৰিছিলোঁ, অসমবাসী ৰাইজে চবেই জানে মোলৈকে বিয়া পাতিব বুলি। কেলে নোৱা কৰিলি, কেলে বেলেগলে বিয়া পাতিলি? বোপাই তই একেখিনি কৰি নাথাকিবি, চা মই কি কৰা নাছিলো, তোমাৰ কাৰণে কি কৰা নাছিলো জানিছো। এতিয়া চা, আমাৰ কপালতে নাই দেই। মই কি কৰা নাছিলো, মই কি কৰা নাছিলো। মই প্ৰথমতে কৈছিলো দেখোন, মই বাম খেতি কৰোঁ, মই খেতি কৰোঁ, বাম খেতি কৰোঁ, মই খেতি কৰোঁ। মেথাটো ইমান কামুৰিছে। আৰু তই সময়মতে পালিহি বুলিয়ে নোপোৱা নে কি হ'ল এদিন বাৰু? তোক চাই আছো নহয়, তই মানুহটো কিবা হৈ আছ, মই সেইকাৰণে তোক এৰি দিয়া নাই। মই এতিয়া কাম থাকিব, সময়মতে পালিহি বুলিয়ে নোপোৱা নে কি হ'ল এদিন? বাদ দে, মই তোক ভাত বনাই, তই ভাত দে, শুই থাকি যা অকণমান যা দেই। মা সময়মতে পালেহি বুলি নোপোৱা নে কি হ'ল বাৰু? বাপে বাপে চাই নাথাকে নে ঘৰত? মোৰ এটা ল'ৰা, চাওকচোন আপোনালোক কৈছোঁ, মোৰ ল'ৰাটো যদি হঠাৎ কিবা নাইকিয়া ঘটনা কাণ্ড এটা কৰিলেহেঁতেন, তেতিয়া মই কাৰ মুখখন চাই থাকিলেহেঁতেন? কিমান দুখ লাগিলে সেয়াহে আকৌ পালোহি বুলিয়ে। এতিয়া মই সেইকাৰণে জানো তেনেকৈ কৰিব নালাগিছিলে। নহয়, আনটো একো নাই, অসমবাসী ৰাইজে গম পায়, নোপোৱা ন বেলেগ কথা। আৰু মই লাগিব বাৰু, হ'লেও তই সেইটো মোক চবেই চিঞৰে, মই যদি টাউনলৈ ওলাই যাওঁ ন, চবেই চিঞৰে, ঐ জানো বিয়াখন কেতিয়া পাতিবি সেনেকে বুলি কয়। জানো আকৌ বিয়া পাতিলোহে মাঘ ফাগুনমহীয়া, আগতীয়াকে এইটো কাণ্ড কৰিলে নহয়। মই এতিয়া ঘৰ দুৱাৰ আপোনালোকে চাওক, মই বাম খেতি কৰোঁ হ'লে, বাম খেতি কৰি কষ্ট কৰি এইডাল পকা ঘৰ বনাইছো মই। কোনে বনাব পাৰিব এনেকুৱা পকা ঘৰ? এইডাল মই পকা ঘৰ বনাইছো, চাওক আপোনালোকে, এইডাল পকা ঘৰ বনাইছো মই। প্লাষ্টাৰটো কৰিবলৈ বাকী আছিল অকল। প্লাষ্টাৰটো কৰা হেঁতেন হৈ গ'লহেঁতেন। মই ভাবিছিলোঁ ঘৰটো বনাই লওঁ, কৈছিলোঁৱে মই সুখত ৰাখিম, সুখত খুৱাম বুলি কৈছিলোঁ, কথা দি থৈছিলোঁ। মই খেতি কৰা হ'ব পাৰোঁ, মই সুখত খুৱাম বুলি কৈ থৈছিলোঁ। চাওক, এইডাল ঘৰ কোনে বনাব পাৰিব? এইডাল ঘৰ কোনে বনাব পাৰিব কচোন তই? কোনে পাৰিব? মই কিমান পইচা খৰচ কৰি এইডাল ঘৰ বনাইছো। এতিয়া আমাৰ ল'ৰাটোৱে কি ক'ম, খেতি পথাৰ কৰি পইচাবোৰ
খৰচ নকৰে, গোটাই যায় আৰু তামোল চামোল পুতি থয় আৰু ধানো হয় মই দেখাই দিছোঁ তামোল 50,000 টকা পুতি থৈছোঁ মই তামোল এতিয়া পানী দিবলৈ আছে মোৰ টেনশ্যনত দিব হ'লেও মই পানী 2 টিংমান দি লওঁ মই ফটোৱা নহয় মই কৈ দিছোঁ মই ইয়াত চাওক ইয়াত 50,000 টকা মই তামোল পুতি থৈছোঁ ইয়াত মই ৰাতিপুৱা গধূলি পানী দিওঁ হয় এতিয়া মই দি লওঁ দুখ লাগিছে মই এই কাণ্ডটো কৰিব লৈছিলোঁ মা আহি সময়মতে পালেহি বোলে নোপোৱা হ'লে কি হ'লহেঁতেন আজি ঠিকনা নাই হয়তো আপোনালোকে মোক এনেকৈ ভিডিঅ'ত নেদেখিলে হয় এতিয়া মই পানী 2 টিংমান দি লওঁগৈ আপোনালোকে মোক নেদেখিলে হয় ৰাতিপুৱা গধূলি মই ইয়াত তামোলত পানী দি থাকোঁ কণ নেগেলিবলৈ হয় এতিয়া অলপ সস্তা হৈ আছে তামোলৰ দাম হ'লে বিকিম বুলি মই পানী দি আছোঁ ইয়াত চাই লওক এনেকৈ পানী দি থাকোঁ আৰু সেইডাল পকা হৈ কোনে বনাব পাৰিব এইটো ঘৰটো হয়তো চাগে কেঁচা ঘৰ দেখি চাগে মোক এনেকুৱা কৰিলে মই বাম খেতি কৰোঁ বুলি মই প্ৰথমতে কৈছিলোঁ আৰু আপোনালোকে মোক নেদেখিলেহেঁতেন মা সময়মতে পালেহি বুলিহে কপাল ভাল মা সময়মতে পালেহি বুলিহে মাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ দেই মা সময়মতে পালেহি বুলিহে নোপোৱা হ'লে কি হ'লহেঁতেন বা কওকচোন আৰু আপোনালোকে অলপ সহায় কৰকচোন মোক অলপ মটিভেট দিয়ক না মোৰ কাৰণে কি কৰিবা মই নিজেই গম পোৱা নাই অলপ মটিভেট দিয়ক না অলপ মটিভেট দিয়কচোন মোক মটিভেট লাগে চাওক গৰু উলিয়াবলৈ আছে এইবিলাক টেনশ্যনতে দুখতে গৰু উলিয়াব পৰা নাই কালি বা ভাতেই খোৱা নাই মই খবৰটো যেতিয়া পাই গ'লোঁ খবৰটো পোৱাৰ পৰা মই ভাত পানী পেটলৈ নোযোৱা কি হৈছে নাজানো ভাত পানী পেটলৈ নোযোৱা হৈ গৈছে যেন কি হয়নো এনেকুৱা হ'লে খেলটো কি হয়নো মই গমেই নাপাওঁ যেন কওকচোন আপোনালোকে ভাত পানী পেটলৈ নোযোৱা হৈ গৈছে মোৰ ভাত পানী মোৰ পেটলৈ নোযোৱা হৈ গৈছে ঐ জান কেলৈ বেলেগলৈ গ'লিগৈ তই ন গোটেই অসমবাসীয়ে ৰাইজে গম পায় কিনো হ'ব আৰু দেই ইয়াত চাওক মই তামোল 50,000 টকা পুতি থৈছিলোঁ ইয়াত পানী দি আছোঁ এতিয়া মই মাথাটো কাম কৰা নাই বেলেগ মাথা কামিছে যিটো কাণ্ড কৰিছিলোঁ মা আহি সময়মতে পালেহে বুলিহে দেই নোপোৱা হ'লে কি হ'লহেঁতেন ঠিক নাই কালি বা ভাত চাত খোৱা নাই দুৰ্বল হৈ গৈছোঁ দুৰ্বল দেখিছে মোৰ মুখখন কেনেকুৱা হৈ গ'ল দেখিছেনে একেদিনাখনে টুটুৱা পৰি থাকিলে হ'ব দে চাওক ইয়াতো তামোল পুতিছিলোঁ ইয়াত তামোল ইয়াত বিকিলোঁ আৰু এয়া দামত বিকিবলৈ থৈ দিছোঁ ইয়াত পানী দি আছোঁ নহ'লে কণটো ফুটি যাব যেন এনেকুৱা কৰিব নালাগিছিলে জান বহুত আশা কৰিছিলোঁ জান তোমাৰ কাৰণে মই ঘৰ বনাইছিলোঁ হ'ব দিয়া মোক বেয়া দেখিলা দুখীয়া দেখিলা হ'লেও মই তোমাক শুভেচ্ছা দিছোঁ তোমাৰ যুগ্ম জীৱনৰ পাতনি মেলা তোমাৰ যুগ্ম জীৱন ভাল হওক মই ইমান নিষ্ঠুৰ নহয় এইডাল ঘৰ মই এনেই বনালোঁ তোমাৰ কাৰণে বনাইছিলোঁ মই এইডাল ঘৰ মই কমটি ডাঙৰ ঘৰ বনাইছোঁ এডাল চাওকচোন এডাল কমটি ডাঙৰ ঘৰ 7 লাখ টকা পৰিছে এই ঘৰটো থৈ গম পাই যা 7 লাখ টকা আৰু মই লোকৰ নিচিনাকৈ দামী গাড়ী ল'ব নোৱাৰোঁ হ'লেও মই এখন 4চকীয়া লৈছিলোঁ চাওক আপোনালোকে এখন 4চকীয়া লৈছিলোঁ মই হয় নাই মা কৈ দেচোন তই এখন মই লোৱা হয় নকৈ দেচোন তই এখন ল'ৰাটোৱে কষ্ট কৰি এই বিলাহী খেতি কৰিয়ে লৈছে এইটো ল'ৰাটোৱে আৰু হেৰি মানে ল'ৰাটোক আমি কওঁ তই বোলো ইমান দিন চাই থাকিব নালাগে ছোৱালী মানুহৰ মনে গুচি যাব বোলো এনেকৈ কৈছোঁ হ'লেও জানে ভাবিছিলোঁ সেইটো আকৌ ভাবিছিলোঁ মনটো বেলেগতো মাতে নহয় ছোৱালী দেখুৱাম বুলি কওঁ নহয় তাৰপিছত এই জানৰ কথাই কয় আছে নহয় মই সেইকাৰণে মই খেতি কৰা মানুহ এতিয়া মই খেতি কৰা মানুহে মোক কালত চাওক মোৰ কোপ এটাও আছে এইখন কোপ এটা নিজে হাল বাওঁ নিজে কাম কৰোঁ আৰু গাড়ীখন 4চকীয়া লৈছিলোঁ 4চকীয়া গাড়ীয়ে নিজৰ চব্জি নিজে বিকোঁ হয় কি আছে মই দেখাম নহয় মোৰ চাইকেল আছে হয় মোৰ স্কুলৰ দিনত পঢ়ি থকা চাইকেল এখন চাওক আপোনালোকে এইখন স্কুলৰ দিনতে পঢ়ি থকা হয় স্কুলৰ দিনত পঢ়ি থকা চাই লওক এখন স্কুলৰ দিনতে পঢ়ি থকা আৰু পপাই এখন বক্সা গাড়ী লৈছিলে আজিলৈও বিকা নাই হয় স্মৃতি হিচাপে থৈ দিছোঁ বক্সা গাড়ী হয় আৰু গৰু চৰু চব আছে চাওক এয়া গৰু দেখিলে গৰুও আছে এইখন বক্সা গাড়ী হয়তো আমাৰ লেট্ৰিনটো ভগা দেখি কেঁচা দেখি এইবিলাক দেখিও মানে জানে নাহিব পাৰে এইটো নাজানো আমাৰ গা ধোৱা ঘৰো ভাল নাই কাপোৰ মেৰিয়াই থৈছোঁ
নাজানো হ'ব দিয়ক জান হ'লেও তোমাৰ যুগ্ম জীৱনৰ শুভেচ্ছা দিছোঁ তুমি যুগ্ম জীৱন ভালছে পাতনি মেলা আৰু মোক বন্ধু বান্ধৱীসকল মোক অলপ মটিভেট দিয়ক